নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বিদ্যুৎ উৎপাদন কৰিব পৰা হ'ল, কিন্তু নামনি ৰাইজৰ সুৰক্ষাৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত এতিয়াও যেন গা লৰা নাই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষৰ। মই প্ৰথমে দেখুৱাব বিচাৰিছোঁ, মই লখিমপুৰৰ বালিঘাটত উপস্থিত আছোঁ আৰু বালিঘাটৰ প্ৰায় 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ ইয়াত জিঅ' বেগৰ কামৰ নিবিদা দিছিলে NSPC কৰ্তৃপক্ষই, কিন্তু আজি প্ৰায় 3 মাহ ধৰি এই কাম সম্পূৰ্ণ হোৱা নাই, যাৰ ফলত এতিয়া বাৰিষাৰ প্ৰাক মুহূৰ্তত নৈপৰীয়া যিসকল লোক আছে তেওঁলোক শংকাত ভুগিবলগীয়া হৈছে। কাৰণ এই কাম যদি সম্পূৰ্ণ হৈ নুঠে তেতিয়াহ'লে কিন্তু এই যিটো মথাউৰি আছিলে বা যিটো ৰক্ষা কবচ আছিলে সেই ৰক্ষা কবচটো এই বাৰিষাৰ হয়তো ইয়াত বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা হৈছে। ইয়াত বিভিন্ন সা সামগ্ৰী পৰি আছে, আপোনালোকে যদি চাই দেখিবলৈ পাব। এয়া NSPC কৰ্তৃপক্ষৰ ফালৰ পৰা বৃহৎ পুঁজি আবণ্টন দিয়া হ'ল যে এই নামনি অংশৰ ৰাইজৰ সুৰক্ষাৰ বাবে ইয়াত কাম কৰিব লাগে, কিন্তু আজি কোপতি এই কাম হৈ নুঠিল আৰু ঠিকাদাৰী যি প্ৰতিষ্ঠানে এই কাম লাভ কৰিছিল সেই ঠিকাদাৰী প্ৰতিষ্ঠানে শ্ৰমিকসকলক তেওঁলোকৰ প্ৰাপ্য মজুৰি দিব পৰা নাই, যাৰ ফলত শ্ৰমিকে কাম এৰি তেওঁলোক ঘৰলৈ যাবলৈ বাধ্য হৈছে। বহু শ্ৰমিকে বহু দিনৰ ধন পোৱা নাই, বহু শ্ৰমিকে কাম এৰি ইয়াৰ পৰা পলায়ন কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত যিটো কাম কৰি চলিছিল সেই কাম কিন্তু এতিয়া লেহেমীয়া গতিত চলিছে। একাংশ লোক আছে, আমি কথা পতাৰ অকণমান যত্ন কৰিম যে ইয়াত কি অসুবিধা হৈছে বা শ্ৰমিকসকলে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হ'ল সেই কথা আমি পতাৰ অকণমান যত্ন কৰিম। মই প্ৰথমে আপোনাৰ ওচৰলৈকে আহিছোঁ, কি হৈ আছে গোটেই বিষয়টো কি হৈ আছে এতিয়া? হয়, আমি নদীপৰীয়া ৰাইজে প্ৰত্যেক বছৰে দেখি আহিছোঁ যে আমাৰ অঞ্চলটো এজনী সোণৰ কণীৰ পৰা হাঁহলৈ পৰিণত হয়। ঠিক একেদৰে এইবাৰ NSPCয়ে যিহেতু আমাৰ ৰক্ষাৰ কাৰণে আমি নৈপৰীয়াই আমাৰ দুখৰ কথা বুজি পাওঁ আৰু সেই কাৰণেহে NSPCয়ে আমাক যিটো এটা কামৰ আবণ্টন দিছিলে 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ, আৰু তাক লৈ আমাৰ গাঁওবাসী ৰাইজ খুব উৎফুল্লিত হৈছিলে যে আমাৰ ভৱিষ্যত সুনিশ্চিত হ'ব বা আমাৰ ভেটিবোৰ ইয়াতে থাকি যাব। প্ৰত্যেক বছৰে আমি যিহেতু ঘৰ ভাঙোঁ, ইয়াৰ পৰা দেখিছে আমাৰ কাষৰীয়া ৰাইজে ঘৰ ভাঙে, এইবাৰ নিশ্চয়কৈ ভাঙিব নালাগিব। সেয়েহে গাঁৱৰ ৰাইজে গোট খাই নিজৰ বাৰীৰ বাঁহ কাটি ইয়াত কেম্প বনাই দিছিলে, কোনোবাই টিংপাত দিছিলে, কোনোবাই তিৰপাল দিছিলে, কেম্প বনাবৰ কাৰণে তেনেকৈ সুবিধা প্ৰদান কৰিছিলে। আৰু প্ৰথম অৱস্থাত খুব ভালদৰে কাম আৰম্ভ হৈছিল যদিও যিবোৰ প্ৰাপ্য মজুৰি শ্ৰমিকক দিবলগীয়া আছিলে সেইবোৰ নিদিয়াৰ ফলশ্ৰুতিস্বৰূপে বিভিন্ন ইয়াত শ্ৰমিক আজি কোপতি বন্দী হৈ আছে। দূৰ দূৰণিৰ শ্ৰমিক যেনে ঢকুৱাখানা বা চিলাপথাৰ তেনেকুৱা শ্ৰমিকে ইয়াত ভোকে পিয়াহে কেম্পতে দিন কটাব লগা হৈছে। আৰু গাঁৱৰ ৰাইজে এতিয়াও তেওঁলোকক চাউল, জাতিলাও, দালি তেনেকৈ আলু দি পিনে তেওঁলোকক খুৱাবলগীয়া হৈছে। মই অকণমান কথা পাতিব বিচাৰিছোঁ, কিমান শ্ৰমিক আছিলে আপোনালোকৰ? বহুত দিন আপোনালোকে মজুৰি পোৱা নাই বা কিমান শ্ৰমিক গ'লগৈ ইয়াৰ পৰা? ইয়াৰ পৰা মোটামুটি টোটেল শ্ৰমিক আছিলে প্ৰায় 150-200জনমান আছিলে। তাৰে এতিয়া শ্ৰমিক খুব এতিয়া বৰ্তমান 10-12জনমানহে ইয়াত মজুৰি হৈছে। বাকী মানে দৰমহা দিয়া নাই। 21 দিনীয়া এটা বন্দবস্ত আছিলে, 21 দিনীয়া পাৰ হৈ আজি প্ৰায় এটা 40 দিনমান হৈ গ'ল। ঠিকাদাৰে দিয়া নাই। ঠিকাদাৰটো ক'ৰ, এইটো ধেমাজি বুলি শুনিছোঁ, এইটো পাৰুপাধিৰ, এইটো কিমান এপ্ৰপ্ৰিয়েট আমি নাজানিম। কিমান টকামান পাবলৈ আছে আপোনালোকে? এতিয়াতো প্ৰতিটো গ্ৰুপে প্ৰায় 50,000, 1 লাখ সেনেকৈ আছে। প্ৰায় 8টা গ্ৰুপ আছিলে, 8টা গ্ৰুপৰ পইচা এতিয়ালৈকে দিয়া নাই। ঠিকাদাৰ যিজন যেতিয়া আহিব তেতিয়া ৰাতি আহে, মানে চোৰৰ দৰে ইয়াত আহে ৰাতি। ইয়াত ৰাইজৰ লগত কিবা দিহা পৰামৰ্শ বা আলাপ আলোচনা কৰিবলৈ তাৰ সময় নাই। সেইকাৰণে ইহঁতে ইয়াত ইমান দিন কাম কৰিছে, 3 মাহ ধৰিছে। এতিয়া 1 কিলোমিটাৰ কামত এতিয়া মোটামুটি ইহঁতে 300 মিটাৰমান কাম কৰিছে, এতিয়ালৈকে কাম হোৱা নাই। মই কৈছোঁ এইসকল শ্ৰমিকে এই পাদুনুপাধিৰ যিজন ঠিকাদাৰে এই কামৰ নিবিদা লাভ কৰিছিলে, সেই পাদুনুপাধি ঠিকাদাৰজনে তেওঁলোকক নিয়োজিত কৰিছিল, কিন্তু আজি পৰ্যন্ত তেওঁলোকক প্ৰাপ্য মজুৰি তেওঁলোকক নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে, যাৰ পৰিপ্ৰেক্ষিতত ইয়াতে থকা 150তকৈ অধিক শ্ৰমিক এতিয়া ঘৰমুখী হৈছে। বহু শ্ৰমিক এতিয়াও ঘৰলৈ যাব পৰা নাই, কাৰণ ঘৰত তেওঁলোকৰ ল'ৰা ছোৱালী আছে, তেওঁলোকৰ পৰিয়াল আছে, গতিকে সেই পৰিয়ালৰ মুখখন তেওঁলোকে খালী হাতে চাব পৰা নাই বাবে বহুকেইজন শ্ৰমিক ইয়াতে থাকিবলগীয়া হৈছে। আৰু মই যদি ক'ব বিচাৰিছোঁ যে এতিয়া এপ্ৰিল মাহৰ আৰম্ভণি হ'ল আৰু এতিয়া বৰষুণ অহাৰ বতৰ হৈছে, জলপৃষ্ঠ বৃদ্ধি পাব। জলপৃষ্ঠ যদি সোৱণশিৰি নদীৰ বৃদ্ধি পায় তেতিয়াহ'লে যি কাম আধৰুৱা হৈ আছে সেয়া কাম আধৰুৱা হৈ যাব। পানী বাঢ়িলেই সোৱণশিৰিৰ বুকুত যিসমূহ জিঅ' বেগ এতিয়া পেলাই থোৱা দেখিছে সেয়া হয়তো উটুৱাই লৈ যোৱাৰ উপক্ৰম হৈছে। আৰু এয়াই হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যি কাম, সেই কামৰ ঠিকাদাৰৰ কামৰ নমুনা আমি দেখুৱাইছোঁ। আমি কথা পতাৰ যত্ন কৰিম। বহু লোক আছে, আমি যদি কওঁ এইসকল ইয়াতে শ্ৰমিক আছিলে, আপোনালোকে যদি চাই এইসকল ইয়াৰে শ্ৰমিক, আৰু এই শ্ৰমিকসকলে আজি পৰ্যন্ত কিন্তু তেওঁলোকৰ প্ৰাপ্য পইচা পোৱা নাই। পাদুনুপাধিৰ যিজন ঠিকাদাৰ, সেই ঠিকাদাৰজন আজিলৈকে ইয়াত উপস্থিত হোৱা নাই, কাৰণ তেওঁলোকৰ খাবলৈ নাই, তেওঁলোকৰ চাউল নাই, তেওঁলোকৰ দালি নাই, সেয়া সুবিধা খবৰ লোৱা নাই। কি হৈছে, কেনেকৈ আছে ইয়াত থকা শ্ৰমিক, কেনেকৈ আছে? ইয়াত থকা শ্ৰমিক মানে বহুতে ধেমাজিৰ পৰা আহিছিলে, ঢকুৱাখানাৰ পৰা আহিছিলে। চব মানুহ পইচা নোপোৱাৰ কাৰণে গুচি গ'লগৈ, ৰেচনো নাই। কিছুমানে চাউল বেছিয়ে গুচি গৈছেগৈ, কিছুমানে আকৌ বাচন বৰ্তনো বেছি গৈছেগৈ। এতিয়া 2জনমান আছে, এইকেইটা 2টামান গ্ৰুপ আনিছিলে 12জনমান।
তাৰপিছত ইহঁতৰ ৰিক্সত আনিছিলে এতিয়া এই দুজন ইয়াতে ফচি আছে যাব পৰা নাই। যাব পৰা নাই কাৰণ তেওঁলোকক গ'লে ইহঁতক মাৰ ধৰ কৰিব এতিয়া মই অহিদতে ক'বলৈ গ'লে মই ইয়াত আছোঁ এইটো গোটেই জিঅ' বেগ জালি এইবোৰ মোৰ ৰিক্সত আছিলে মোক কৈছিলে যে 8,000কৈ দৰমহা দিম মোৰ ব্ৰেইন অপাৰেশ্যন দেই মোৰ ব্ৰেইন অপাৰেশ্যন ইদিনা পইচা 5,000 দিলে আজি ডিচেম্বৰ মাহৰ পৰা মই লাগি আছোঁ কেম্প চেম্প বনোৱাৰ পৰা ধৰি মোৰ ৰিক্সত মই মানুহকো ৰাইজকো মাতিছোঁ ব'ল চবে ৰাইজৰ কাম কৰোঁ কিন্তু মানুহটো চাওঁ মানে মই 2 চালোঁ ঠিক নহয় মানুহটো ৰাতি আহে ৰাতিয়ে গুচি যায়গৈ মানে এতিয়া বহুতেই শ্ৰমিক সকলোৱে পইচা পাবলৈ আছে বহুতে এই ক্ষেত্ৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ স্থলীৰ যি কাম সেই কাম জনতাৰ সুৰক্ষাৰ বাবে দিছিলে কিন্তু সেয়া কাম হোৱা নাই কি হৈছে গোটেই ঘটনাটো কি হৈছে সৰ্বপ্ৰথম আমি অনুসূচিত জাতি অসম জাতীয়তাবাদী যুৱ হয় হয় ইয়াত মানে কি হৈছে আমি এজন স্থানীয় লোক হোৱাৰ উপৰিও আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পানীগাঁও আঞ্চলিকৰ মই সাধাৰণ সম্পাদক কৈ আছোঁ যে আমি ইয়াত আহি দেখিলোঁ যে তেওঁ যিজন ঠিকাদাৰে এই কামটো ল'লে তেওঁৰ বৃহৎ পুঁজিৰ এটা আবণ্টনৰ লোৱা এটা কাম এই কামটো অকল শ্ৰমিক তেওঁলোকে 2 ধৰণে আমাক মৃত্যুৰ মুখলৈ ঠেলি দিছে প্ৰথম কথা হ'ল ইয়াত বিভিন্ন ধৰণৰ শ্ৰমিক বহুত দুখীয়া শ্ৰমিক দিন হাজিৰা কৰি খায় তেওঁলোকে দিনত কাম কৰিলেহে ৰাতি খাবলৈ পায় তেওঁলোকে আজি 3 মাহ ধৰি তেওঁলোকে ৰেচন পাতি দিব পৰা নাই বহুত খাব পৰা নাই আজি তেওঁলোকে এতিয়া কি কৰিব ইয়াত এটা ভাল কাম আহিছে তেওঁলোকে কৰি মেলি এটা হাজিৰা কৰি খাম বুলি ভাবিছিলে কিন্তু দুখৰ বিষয় এই যে তেওঁলোকৰ সেই ভাৱনা হৈয়ে ৰ'ল তেওঁলোকে আজি পৰ্যন্ত নাই আজি বহুতবিলাকে বহুত ধাৰুৱা হৈ গ'ল তেওঁলোকে দোকানতে ৰেচন নোপোৱা হৈ গ'ল আৰু ইয়াৰ লগতে আপোনালোকে এয়া দেখিবলৈ পাইছে যে ইয়াত একে পানী এই বেগ জিঅ' বেগ আৰু পানী প্ৰায় বৰাবৰ হৈ গ'ল এজাক যদি বৰষুণ ভালকৈ আহিবলৈ হয় তেনেহ'লে জিঅ' বেগবিলাক সহায় লৈ গুচি যাব আৰু লগতে যেতিয়া ইয়াত পানী উঠি যাব তেওঁলোকে এটা 2 নম্বৰ কৰিবলৈ সুবিধা হ'ব কাৰণ পানী আহি যোৱাৰ লগে লগে তেওঁলোকে যিটো জিঅ' বেগ যিমান পৰিমাণৰ হয় তাতকৈ বেছি পৰিমাণৰ তেওঁলোকে এমাউণ্ট দিব বুলি আমাৰ আশংকা হৈছে কিন্তু আপোনালোকে দেখিছে নিজ চকুৱে দেখিছে যে ইয়াৰ অলপ সময় পাছতে 2 এদিনৰ পাছতে যদি এজাক বৰষুণ দি দিয়ে তেনেহ'লে এই জিঅ' বেগ উটুৱাই নিয়াৰ উপৰিও এই নতুন মাথাউৰিটোৰ প্ৰতি ভাবুকি আহিব গতিকে গোটেই অঞ্চলটো নোৱালীবাসী বৃহত্তৰ নোৱালীবাসী গোটেই অঞ্চলটো এতিয়া জীয়াটো ভুগি আছে বহুত আশংকা ভুগি আছে আমি যোৱাবাৰ বছৰো ইয়াত যেনেকৈ আপোনালোক আহিছিলে আপোনালোকে নিশ্চয় আপোনালোকে দেখিছে আমি ভয়ে ৰাতি আমি নোখোৱাকৈ আছিলোঁ আমাৰ এই স্থানীয় লোকবিলাক ৰাতি ভয় কোন মুহূৰ্তৰ মাথাটো ছিগি যায় কোনেও ক'ব নোৱাৰে ঠিকাদাৰ প্ৰতিষ্ঠানে এই গোটেই কামটো হ'বলৈ দিয়া নাই এক কথাত যদি ক'ব বিচাৰোঁ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ফালৰ পৰা ইয়াত টকা আবণ্টন দিয়া হৈছিলে ইয়াত কাম চলিছিল 3 মাহ ধৰি ইয়াত কামৰ আৰম্ভ হৈছিল কিন্তু আজিৰ তাৰিখত যদি চাই তেতিয়াহ'লে কিন্তু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যি ঠিকাদাৰ যিজন পাৰুণ উপাধি ঠিকাদাৰ সেই ঠিকাদাৰজনে আজি পৰ্যন্ত তেওঁলোকে কাম কৰা নাই যাৰ পৰিপ্ৰেক্ষিতত নদীপৰীয়া যিসকল লোক আছে সেই লোকসকল শংকাত ভুগিছে কাৰণ তেওঁলোকৰ কাম হ'ব নে নাই কাৰণ বাৰিষা সমাগত গতিকে বাৰিষাৰ পূৰ্বে এই কাম হ'ব নে নাই তেওঁলোক কিন্তু শংকিত হৈ আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত